বাপ সমস্ত আইমাতৃহত ভাগৱতৰ পদ এভাগেৰে আৰম্ভ কৰিব বিচাৰিছো নামঘোষা। পদভাগ হ'ল নামে মোৰ ধন জন নামে মোৰ প্ৰাণ নাম বিনে সংসাৰত নাহি নাহি আন হে হৰি নাম বিনে কাহার তৰণ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন হে হৰি নাম বিনে কাহার তৰণ ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন ৰাম ৰাম বুলি কৰা বৈকুণ্ঠ গমন পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আইমাতৃহত আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কেৱল ভগৱন্তৰ নামেৰে ঘোষণা কৰিছে। সেই ঘোষণা কৰা শাস্ত্ৰখনেই হ'ল নামঘোষা। যিখন শাস্ত্ৰ বুঢ়া বুঢ়ী পুত্ৰ বোৱাৰী ডেকা গাভৰু শিক্ষিত অশিক্ষিত বালক বালিকা সকলো মুখতে এফাকি ঘোষা গাব পৰা যোগ্যতা আছে। সেই শাস্ত্ৰখনেই হ'ল নামঘোষা। সকলো আধ্যাত্মিক অনুষ্ঠানত প্ৰথম স্থান অধিকাৰ কৰিছে ঘোষাই। গতিকে প্ৰায় লোকে ঘোষা ভাগ সুন্দৰকৈ গায়, কিন্তু ঘোষা ভাগে কি কয় কিছু লোকৰ বুজাত অসুবিধা হয়। সেইকাৰণে এই অধমে ঘোষা ভাগ পাঠ কৰাৰ লগতে ভাঙনি ভাঙো কৰিবৰ বাবে প্ৰয়াস কৰিছে। ইয়াত অনেক ভুল ত্ৰুটি হ'ব পাৰে। গতিকে আপোনালোকৰ দাসৰো দাস বুলি ভাবি শুদ্ধৰাই দিব বুলি আশা প্ৰকাশ কৰি নামঘোষা পাঠলৈ আগবাঢ়িছো। গুৰুজনাৰ এহেজাৰ এফাকি ঘোষাৰ প্ৰথম ভাগ ঘোষাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। প্ৰথম ভাগ ঘোষা হ'ল মুক্তি নিস্পৃহ যিটো সেই ভকত ৰহমন মাগুহ ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন ৰাম ভজু হেন মুক্তিত নিস্পৃহ যিটো সেই ভকতকন ৰসমৰ মাগুহু ভকত সমস্ত মস্তক মণি নিজৰ ভকতৰ বৈশ্য ভজু হেন দেৱজদূত। যিজন ভকতে কামনা শূন্য হৈ প্ৰভু ভগৱন্তক ভজনা কৰে সেই ভকতক মই নমস্কাৰ কৰোঁ। সেই ভকতৰ পৰা মই ৰসমৰ বা ৰসযুক্ত ভকতি মাগিছো। সমস্ত ঋষি মুনি দেৱতা সিদ্ধ পাৰিষদ আদি সকলোৰে
শিৰৰ মুকুট মণিস্বৰূপ হৈও যিজন নিজ ভকতৰ বৈশ্য, সেই কৃপাময় দেৱতা যদুপতি কৃষ্ণক ভজনা কৰে। ২ নং ঘোষাভাগলৈ আহিছো। ২ নং ঘোষাভাগ হ'ল যাৰ ৰাম কৃষ্ণ নাম পাৱে পৰম পদ পাপী সদানন্দ সনাতন কৃষ্ণ সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰো হৃদয়ত। যাৰ ৰাম কৃষ্ণ নাম ৰূপী নাৱত আৰোহণ কৰি জীৱই জন্ম মৃত্যু হাত সাৰি মুক্তি লভি পৰম পদ বৈকুণ্ঠ পায়, তেওঁ সদানন্দ বা আনন্দময়ী সনাতন বা চিৰন্তন সত্য অনাদি অনন্ত পুৰুষ, তেওঁ পৰম কৃপালু কৃষ্ণদেৱ, তেওঁ মই সদায় হৃদয়ত উপাসা কৰোঁ। ৩ নং ঘোষাভাগলৈ আহিছো। ৩ নং ঘোষাভাগ হ'ল মৎস্য কুৰ্ম নৰসিংহ হৰি ৰাম বৰাচি ৰাম বুদ্ধ কল্কি নামে দশ কৃষ্ণ তজু পাৱে প্ৰণাম ৰাম তজু পাৱে প্ৰণাম। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পায়ে কৰো প্ৰণাম। যিজন ঈশ্বৰ কৃষ্ণই ভূমিভাৰ সংহাৰ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ আৰু কল্কি এই 10 অৱতাৰ ধাৰণ কৰিছে, সেইজন কৃষ্ণৰ চৰণত প্ৰণাম জনাওঁ। ৪ নং ঘোষাভাগলৈ আহিছো। ৪ নং ঘোষাভাগ হ'ল একান্ত ভকত সবে নিগুণ কৃষ্ণ গাৱে সদা বসিয়া যথাৰ্থ বৈকুণ্ঠ পৰি হৰি থাকা হৰি সাক্ষাতে তথাৰ্থ ৰাম থাকা হৰি সাক্ষাতে তথাৰ্থ। একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাৰ্থ
বৈকুণ্ঠক পৰি হৰি যোগীৰ হৃদয় থাকা হৰি সাক্ষাৎ তথাপি একান্ত ভকতসকলে যি স্থানত বহি সদায় নিগুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰে সেই স্থান পৰম পবিত্ৰ। নিজ নাম ভাল পোৱা ঈশ্বৰে বৈকুণ্ঠ ত্যাগ কৰি আনকি যোগীৰ হৃদয় ত্যাগ কৰি আহি সেই স্থানত অৱস্থান কৰে। বাপ সমস্ত একান্ত ভকতৰ সংজ্ঞা দিব বিচাৰিছো। যিজন ভকতে সকলো দেৱ দেৱতাৰ পূজা সেৱা পৰিহাৰ কৰি একমাত্ৰ দৈৱকী নন্দন প্ৰভু ভগৱন্ত কৃষ্ণ শৰণ লৈ সকলো কামনা বাসনা জলাঞ্জলি দিয়ে আৰু ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি যি পৰমানন্দ সুখত মজি থাকে তেওঁৱে একান্ত ভকত। আজি ইমানতে সামৰণি মাৰিছো। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।